হয় ঋতুমণি, এই মুহূৰ্তত মই উপস্থিত আছোঁ কোচবিহাৰ জিলাৰ ৯ নং তুফানগঞ্জ বিধানসভা সমষ্টিৰ এটা বিশেষ ভোটকেন্দ্ৰত, যিটো ভোটকেন্দ্ৰত ইতিমধ্যে প্ৰশাসনৰ পৰা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে। আৰু মই দেখুৱাইছোঁ যে ইয়াতে প্ৰশাসনৰ পৰা 200 মিটাৰ এটা চিহ্নিত কৰি দিছে যে এইটো যি লক্ষ্মণ ৰেখা যাতে অতিক্ৰম কৰি কোনো বাহিৰৰ মানুহ বা কোনো ধৰণৰ ভোটাৰৰ অবিহনে বেলেগ কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে, সেই দিশটো দৃষ্টি ৰাখি প্ৰশাসনৰ পৰা ইয়াতে এটা ব্যৱস্থা কৰি দিছে। মুঠত ক'ব লাগিব যে আজি ৰাতিপুৱা 7 বজাৰ পৰাই দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ভোটকেন্দ্ৰতে আমি প্ৰতি জিলাই আমি ইতিমধ্যে ভ্ৰমণ কৰি আছোঁ। আৰু প্ৰতিটো ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে যে মহিলাসকলে বিশেষকৈ তেওঁলোকে আগবাঢ়ি আহিছে ভোট দিবলৈ, আৰু এটা দীঘলীয়া শাৰী পাতি তেওঁলোকে নিজৰ যি গণতন্ত্ৰৰ অধিকাৰ এই ভোট প্ৰদান তেওঁলোকে কৰি আছে। আৰু এটা বস্তু কিন্তু আমি এই যি কোচবিহাৰ জিলাত প্ৰৱেশ কৰাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে গণতন্ত্ৰৰ উৎসৱত মানুহ যেনেকৈ প্ৰবল উৎসাহেৰে ভোটদান কৰে, এটা হাঁহি ফূৰ্তিৰে আহি তেওঁলোকে পৰিয়ালৰ সৈতে ভোটদান কৰে, কিন্তু তেনেকুৱা পৰিৱেশ কিন্তু আমি দেখিবলৈ পোৱা নাই। কাৰণ মানুহৰ মনত যেন এটা আশংকা বা ক'ৰবাত যেন এটা কিবা আতংকে কাম কৰিছে, এনেকুৱা লোকসকলে কোনো ধৰণৰ মুখ খুলিব বিচৰা নাই। তেওঁলোকে সম্পূৰ্ণ একেবাৰে নীৰৱৰে আহিছে আৰু তেওঁলোকে নিজৰ ভোটদান কৰি আছে। এই বস্তুটো আমি আৰম্ভণিৰ পৰা লক্ষ্য কৰিছোঁ। কিন্তু ৰাতিপুৱাৰে পৰা আমাৰ হাতত যিখিনি তথ্য আহিছে বা আমি যিখিনি তথ্য পাইছোঁ, কোনো ধৰণৰ কোনো ভোটকেন্দ্ৰত বিক্ষিপ্ত ঘটনা হোৱা নাই। আৰু কাৰণ আজিৰ দিনটোত পশ্চিমবংগৰ প্ৰথম পৰ্যায়ত যি পশ্চিমবংগৰ 16খন জিলাৰ সাঙুৰি লৈ উত্তৰ বংগ আৰু দক্ষিণ বংগৰ কেইবাখনো গুৰুত্বপূৰ্ণ জিলাক সাঙুৰি লৈ 152টা বিধানসভা সমষ্টিত আজি ভোটদান প্ৰক্ৰিয়া চলি আছে। আৰু ৰাতিপুৱা 7 বজাৰ পৰা যি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে, যি এতিয়া বিয়লিৰ ভাগত 6টালৈকে চলিব। মুঠৰ ওপৰত এই পশ্চিমবংগৰ ভোট যি শান্তিপূৰ্ণভাৱে কৰিব লাগে, যাৰ কাৰণে নিৰ্বাচন আয়োগে পূৰ্বৰে পৰা তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থাই হওক বা ইয়াৰ যি ভোটকাষ্টিং যি ভোট কেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থাই কৰা হওক, সকলোখিনি সম্পন্ন কৰিছে। আমি পুৰা বুটে বুটে গৈ আছোঁ। প্ৰতিটো বুটতে কিন্তু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে আৰু তেওঁলোকে এটা যথেষ্ট কটকটীয়াভাৱে তেওঁলোকৰ যি কৰ্তব্য পালন কৰিছে যে ভোট কেন্দ্ৰৰ নিৰ্দিষ্ট দূৰত্বৰ মাজতে দূৰত্ব অতিক্ৰম কৰি কোনেও ভিতৰত তেওঁলোকে যাব দিয়া নাই, এয়া সংবাদকৰ্মীয়ে হওক বা অইন কোনোবাই হওক। মুঠৰ ওপৰত পশ্চিমবংগৰ যি ৰাজনীতি, শাসকীয় দল তৃণমূলৰ সৈতে যি পোনপটীয়া যুঁজ হৈছে বিজেপিৰ, আৰু সেই যুঁজ কিন্তু এতিয়া অব্যাহত আছে। কাৰণ যোৱা বছৰ অৰ্থাৎ 2021 যদি আমি বিধানসভা নিৰ্বাচনৰ ফলাফলৰ কথা ক'বলৈ যাওঁ, সেই সময়ত কিন্তু উত্তৰ বংগটো যথেষ্ট বিজেপিৰ দখলত আছিলে। আৰু উত্তৰ বংগৰ যি বিজেপিৰ দখলত ৰখাৰ কাৰণে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাইছে এই বছৰত, আৰু তৃণমূলক কিন্তু তীব্ৰ প্ৰত্যাহ্বান জনাইছে বিজেপিক। মুঠৰ ওপৰত ক'ব লাগিব যে যোৱা বছৰ উত্তৰ বংগৰ বা দক্ষিণ বংগৰ বহুকেইটা সমষ্টিত দেখিবলৈ পোৱা গৈছিল যে বিজেপি যিসকল প্ৰাৰ্থী তেওঁলোকে পৰাজিত হৈছিল, তেওঁলোকে মাত্ৰ 1000তকৈ অধিক বা সামান্য ভোটৰ ব্যৱধানত ইয়াতে পৰাজিত হৈছিল। এইবুলি যাৰ কাৰণে ভবা হৈছে যে প্ৰতিটো ভোটকেন্দ্ৰত যি যেনেদৰে লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বা নিৰ্ভয়ে তেওঁলোকে ভোট দিব পাৰিছে, সেই পৰিৱেশটো কিন্তু আমি দেখিছোঁ। যদিও কিন্তু মানুহে যে বিগত সময়ছোৱাত যি এটা আতংকৰ মাজত বা যি ধৰণে তেওঁলোকে ভোটদান কৰিছিল, সেই আতংকৰ পৰা যেন মানুহ এতিয়াও মুক্ত হ'ব পৰা নাই। কিন্তু পশ্চিমবংগৰ ভোটত যে প্ৰতি বছৰে আমি দেখিবলৈ পাওঁ যে ভোটৰ সময়ত বা ভোটৰ পিছত যি ধৰণৰ হিংসাত্মক ঘটনা ৰাজনৈতিক দলসমূহৰ মাজত হৈ থাকে, সেয়া তৃণমূলেই হওক বা বিজেপিয়ে হওক, সেই পৰিস্থিতিটো যাতে এই বছৰ সংগঠিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচন আয়োগে যি ধৰণৰ ব্যৱস্থা কৰিব লাগে বা নিৰাপত্তাৰ দিশটো, সকলো দিশটো কিন্তু আমি এতিয়ালৈকে নিয়াৰিকৈ চলি থকা আমি দেখিবলৈ পাইছোঁ। আজিৰ দিনটোত আমি ৰাতিপুৱাৰ পৰা 7 বজাৰ পৰা আমি ইতিমধ্যে প্ৰথমতে আমি আলিপুৰদুৱাৰ জিলা, তাৰপিছত আমি কোচবিহাৰ জিলাত আহিছোঁ। 2টা বিধানসভা সমষ্টিত আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ। আমি কিন্তু এটা বস্তু লক্ষ্য কৰিছোঁ যে কোনো ধৰণৰ কিন্তু বিক্ষিপ্ত বা হিংসাত্মকমূলক ঘটনা কত সংঘটিত হোৱা নাই। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যে ভোটদান প্ৰক্ৰিয়া চলি আছে। কেইবাজনো ইয়াতে জ্যেষ্ঠ নাগৰিক আছে, মই যদি সম্ভৱ হয় আমি তেখেতসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিছোঁ। দাদা ভোট দিলেন? হ্যাঁ, আচ্ছা, আগে তো ভোট দিতে গেলে তো ভয় থাকতো, এবার ভয় ভাবে দিলেন না ভয় ছাড়া দিলেন? ভয় ছাড়া দিলাম, খুব ভালো। নিজের মনের মতো? হ্যাঁ, নিজে মনে করে একদম। কেউ তো কিছু বাধা? না কিচ্ছু বাধা করে নাই, একদম সম্পূর্ণ একদম ভালো। খুব এটা ভাল কথা যে অন্যান্য বছৰ যি ধৰণৰ এটা বদনাম আছে ক'বলৈ লাগিব যে পশ্চিমবংগৰ ৰাজনীতিত, সেইটো কিন্তু আমি দেখিবলৈ পোৱা নাই। মোৰ লগত ইয়াতে যিসকল ভোটাৰ আছে তেওঁলোকে ভোট দি আহি আছে। মই অলপ যদি পাৰোঁ মই তেখেতৰ লগত কথা পতার চেষ্টা করছো। দিদি ভোট দিলেন? হ্যাঁ। অন্যান্য বছর যেমন পশ্চিমবঙ্গে ভয়ে ভয়ে লোক ভোট দান করে, এবার কি সেরকম কোনো হয়েছে? না সেরকম কিছুই নেই, সুস্থভাবেই দিলাম। খুবই ভালো, খুবই খুশি। কিছু পরিবর্তন হবে কিছু?
দেখি দেখা যাক কি হয় এখন। আচ্ছা, ধন্যবাদ জানাইছি। এটা হচ্ছে একজন ভোটাৰ ইতিমধ্যে ভোট দিয়ে আসলেন। মুঠৰ পৰা ক'ব লাগিব যে পশ্চিমবংগত যি আজিৰ দিনটোত আমি যিখিনি ঠাইত আমি ঘূৰি আছোঁ বা যিবোৰ ভোট কেন্দ্ৰ আমি দেখি আছোঁ, প্ৰতিটো অঞ্চলতে কিন্তু ভোটাৰসকলে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ঘৰৰ পৰা ওলাই আহিছে, কিন্তু তেওঁলোকে মুকলিকৈ যি ধৰণে হাঁহি তামোচাৰে ভোট দিব লাগে সেই পৰিৱেশটো কিন্তু আমি পৰিলক্ষিত হোৱা নাই। কিন্তু নিৰ্ভয় তেওঁলোকে ভোট কেন্দ্ৰৰ ভিতৰত সোমাই কেনে ভোট দি আছে যে এই কথাটো কিন্তু আমি তেওঁলোকে স্পষ্টকৈ আমাৰ কেমেৰাৰ আগত তেওঁলোকে কৈছে। আৰু হয় জয়ন্ত দেৱনাথ, পুনৰ আহিছোঁ আপোনাৰ কাষলৈ। যিহেতু এবাৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ আৰু বিৰোধী প্ৰধান দল বিজেপিৰ মাজত তুমুল যুঁজখন হোৱাৰ সম্ভাৱনা আছে। বিজেপিয়ে দীৰ্ঘদিনৰ পৰা আচলতে জল্পনাস্তি চেষ্টা চলাই আহিছে যে গাদী দখল কৰিব লাগে, পশ্চিমবংগতো প্ৰতিহত কৰিব লাগে তৃণমূল কংগ্ৰেছক। গতিকে যি লক্ষ্য, বিজেপিৰ যি লক্ষ্য যে পশ্চিমবংগক প্ৰতিহত কৰিব লাগে, পশ্চিমবংগত যি শাসকীয় দল আছে তৃণমূল কংগ্ৰেছক প্ৰতিহত কৰিব লাগে, গতিকে সেই যি লক্ষ্য, সেই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে নেকি এইবাৰ বিজেপিয়ে? হয়, আমি ৰাতিপুৱাৰে পৰা আমি যিসকল মানুহৰ লগত আমি কথা পাতিছোঁ তেওঁলোকেতো মুকলিকৈ কেমেৰাৰ আগত যদিও একো ক'বলৈ তেওঁলোকে শংকা প্ৰকাশ কৰিছে বা বিভিন্ন কাৰণত তেওঁলোকে কেমেৰাৰ আগত স্পষ্টকৈ কথাখিনি কোৱা নাই, কিন্তু সাধাৰণ মানুহৰ ৰাইজৰ মাজত যি ধৰণে তেওঁলোকে যি ধৰণৰ কথা আমাৰ লগত অফ কেমেৰা কথা পাতি আছে, তাতে কিন্তু তেওঁলোকে এটা স্পষ্ট ইংগিত দিছে যে এই বছৰ কিজানি পৰিৱৰ্তন হ'ব পাৰে পশ্চিমবংগৰ ৰাজনীতি। দিদিৰ যি 15 বছৰীয়া যে TMCৰ শাসন, এই মমতা দিদিৰ শাসনৰ কিন্তু পৰিৱৰ্তন হোৱাৰ এটা ঢৌ ইতিমধ্যে তেওঁলোকে দেখিবলৈ পাইছে। আৰু সেই বস্তুটো কিন্তু আমি ৰাইজৰ মাজতে দেখিবলৈ পাইছোঁ যে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে বা মুকলিকেই কেমেৰাৰ আগত কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও, কিন্তু ভিতৰে ভিতৰে যিহেতু তেওঁলোকে এতিয়া কোনো ধৰণৰ ভয় শংকা বা কাৰো প্ৰচলনাত পৰি বা কাৰোবাৰ হেঁচাত পৰি যাতে ভোট দিব পৰা নাই, এই কথাটোতো স্বীকাৰ কৰিছে যে তেওঁলোকে নিজৰ ইচ্ছাত নিজৰ মুকলিকৈ তেওঁলোকৰ নিজৰ যি ৰাজনৈতিক অধিকাৰ বা তেওঁলোকৰ যি গণতন্ত্ৰৰ অধিকাৰ সেইখিনি তেওঁলোকে সাব্যস্ত কৰিছে। তো এনেকৈ যদি ভোট প্ৰৱণ হয় তেনেহ'লে ৰাইজৰ যি ধৰণে মত প্ৰকাশ কৰি আছে এয়া কিন্তু এটা পৰিৱৰ্তনৰ দিশে আগবাঢ়িব, এই কথাটো নুই কৰিব নোৱাৰি। কিন্তু মই য'ত উত্তৰ বংগত উপস্থিত আছোঁ এইটো বিজেপিৰ দখলত আছে বা যি কুমাৰগ্ৰাম সমষ্টি এয়াও বিজেপিৰ দখলত আছিলে। উত্তৰ বংগৰ অধিকাংশই যি বিধানসভা সমষ্টিসমূহ আছে এইবিলাক কিন্তু বিজেপিৰ দখলত আছিলে বা TMCয়ে এই তেওঁলোকৰ দখলৰ পৰা নিজৰ দখললৈ নিয়াৰ কাৰণে TMCয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে। কিন্তু এটা কথা কিন্তু ঋতুমণি উল্লেখ কৰিব লাগিব যে যেনে ধৰণৰ আশংকা প্ৰতি বছৰে কৰা হয় যে পশ্চিমবংগৰ নিৰ্বাচনৰ হিংসা বা যি ধৰণৰ বিক্ষিপ্ত ঘটনা হয়, কিন্তু এই বছৰ কিন্তু আমি ৰাতিপুৱাৰ পৰা আমি যি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ বা স্থানীয় সংবাদ কৰ্মীসকলৰ লগত যি ধৰণে আমি তেওঁলোকৰ যোগাযোগ ৰাখিছোঁ, যেনেদৰে খবৰ আমাৰ হাতত আহি পৰিছে, কোনো ধৰণৰ হিংসাত্মক বা বিক্ষিপ্তমূলক ঘটনা কিন্তু এতিয়ালৈকে অহাৰ খবৰ আমাৰ হাতত অহা নাই। মুঠৰ ওপৰতে এনেধৰণে যদি নিৰ্বাচন হয় তেনেহ'লে এয়া দিদিৰ বিপৰীতে যায় নে দিদিৰ পক্ষতে যায়, এয়া নিশ্চয় নিশ্চয় পৰৱৰ্তী সময়ত লক্ষণৰ বিষয় হিচাপে দেখা দিব। নিৰ্বাচন আয়োগ যথেষ্ট তৎপৰ হৈ পৰিছে পূৰ্বৰ দৰে যাতে নিকাভাৱে স্বচ্ছভাৱে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। আমি আপোনালোকক পশ্চিমবংগৰ কিছু পৰিৱেশ দেখুৱালোঁ আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে।